যেতিয়া বাইদেউ আপুনি প্ৰথম অসমলৈ আহিছিল বিয়াৰ আগত আপুনি অসমলৈ আহিছিল নে? নাই আহা নাই আহা মই একদম দুটা ইণ্টাৰেষ্টিং কথা মই অসম নেদেখাকৈ অসমীয়া শিকিছো আৰু ভূপেন দাটো গোটেই জীৱনটো আসাম আৰু বেংগলৰ সমন্বয়ৰ সেতুটো বান্ধি থৈ গৈ আছিলে ভূপেন দাৰ জীৱনৰ যিটো সোণালী অধ্যায় যিটো গোল্ডেন এৰা বুলি ক'ব পাৰা সেইটো কিন্তু বেংগলত সেইটো আমি দেখিছো সৰুৰে পৰা দেখিছো ভূপেন দাই অসমক বিশ্বৰ দৰবাৰত লৈ গৈছে কাৰণ কিহৰ কাৰণে ভূপেন দা অভিমান কৰিলে অসমেৰে গুচি গ'ল কলকাতাত ভূপেন দা ষ্ট্ৰাগলো কৰিলে কিন্তু পৰিচয়টো ভূপেন দাৰ অসম আৰু অসমীয়া বুলিয়ে ভূপেন দা নিজকে প্ৰতিষ্ঠা কৰিছিল নমস্কাৰ মনৰ খবৰ অনুষ্ঠানলৈ মই সাগৰিকাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ মাজত আছে এগৰাকী কণ্ঠশিল্পী যিগৰাকীয়ে বহু প্ৰত্যাহ্বান বহুত জীৱনৰ বহু কঠিন সময় পাৰ কৰি আজি এইটো সময়ত উপস্থিত হৈছে আৰু জীৱনে যথেষ্ট কথা শিকাই থৈ গৈছে তেখেতক আৰু তেখেতে আমাক শিকাই থৈ গৈছে বহু কথা আহক তেখেতৰ গোটেই জীৱনৰ ওপৰত আলোকপাত কৰোঁ আমি কিছু কথা পাতোঁ তেখেতৰ লগত কেনেদৰে তেওঁ আগবাঢ়িছিল কেনেদৰে জীৱন আগবঢ়াই নিছিল আমাৰ মাজত আছে মনীষা হাজৰিকা বাইদেউ আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো থেংক ইউ সাগৰিকা তোমাৰ মাজেৰে আজি আকৌ নিজৰ জীৱনৰ কিছু কথা মই অতীতলৈ ঘূৰি যাব লাগিব তেনেকুৱাই মোৰ লাগিছে আৰু তোমাৰ এইটো পডকাষ্ট নহয় আচ্ছা সাগৰিকা মাজেৰে মই ৰাইজক সেৱা জনালো বাইদেউ আপোনাৰ ব্যক্তিত্বটো মোৰ ভালেই লাগিছে আপুনি নিশ্চয় সুস্থ হৈ আছে একো দিগদাৰী নাই আপোনাৰ গাটো ঠিকে আছে অলপ সৰু সুৰা দিগদাৰী আছে সৰু সুৰা মানে কি ধৰা মাৰ আছিলে ডায়েবেটিছ গতিকে মাৰ পৰা মই পালো কিন্তু কণ্ট্ৰল থাকেই মোৰ আছে আৰু এতিয়া বয়স হোৱাৰ লগে লগে অকণমান বেলেগ ধৰণৰ কিবা কিবি সৰু সুৰা হৈ থাকে আৰ্থৰাইটিছৰ হেৰি মই কিন্তু খুব কনচিয়াছ সেইকাৰণে মই যেতিয়া যি নহওক তাৰ প্ৰতিকাৰটো পটাপট কৰোঁ সেইটোৱে ডাঙৰ কথা কাৰণ কাম কৰিবলৈ আছে যে বহুত কাম কৰিবলৈ আছে মোৰ এতিয়া এনেকুৱা লাগিছে যেন সময় কমি আহিছে কামবিলাক কৰিব লাগে মানে নাই সেইটো কথা কেতিয়াও নাভাবিব বাইদেউ কেতিয়াও মানুহৰ অন্যধৰণে ভাবা নাই মই কৈছো মানে জটিল পৰিস্থিতিৰ মাজেৰে আমি চবে চলি থাকোতো সেইকাৰণে এনেকুৱা লাগে যে ভাল কামবিলাক কৰি যাব লাগে সোনকালে যাব লাগে সেইটোতো হয়েই বাইদেউ যেতিয়া বাইদেউ আপুনি প্ৰথম অসমলৈ আহিছিল বিয়াৰ আগত আপুনি অসমলৈ আহিছিল নে? নাই আহা মই একদম দুটা ইণ্টাৰেষ্টিং কথা মই অসম নেদেখাকৈ অসমীয়া শিকিছো এইটো এটা কথা দেই কাৰণ ভূপেন দাৰ যিটো কলকাতাৰ মানে আমাৰ যোগসূত্ৰ বুলিয়ে কৈছো ভূপেন দাইতো যোগসূত্ৰ ভূপেন দা যে কলকাতাত আছিলে সেই কলকাতাটোৱে আমাৰ দুটা পৰিয়ালক বান্ধিছিলে আৰু ভূপেন দাটো গোটেই জীৱনটো আসাম আৰু বেংগলৰ সমন্বয়ৰ সেতুটো বান্ধি থৈ গৈ আছিলে নহয় জানো তেখেতে জীৱনৰ অধিকাংশ সময় তাতে কটাইছে অধিকাংশ নহলেও তুমি ক'ব পাৰা ভূপেন দাৰ জীৱনৰ যিটো সোণালী অধ্যায় যিটো গোল্ডেন এৰা বুলি ক'ব পাৰা সেইটো কিন্তু বেংগলত সেইটো আমি দেখিছো সৰুৰে পৰা দেখিছো এই 50ৰ দশকৰ পৰা তুমি ভাবা দেই তেতিয়া বহুত সৰু যাযাবৰী বহুত সৰু আছিলো মই কিবা 9-10 বছৰৰ পৰা মই দেখিছো তোমালোকে আচৰিত হৈ যাবা এতিয়া বহুতেই জানে মই সকলোকে কওঁ কাৰণ এতিয়া কথাবিলাক ধৰা ৰাইজে জানিব লাগে নতুন প্ৰজন্মই জানিব লাগে যে মই ৱেষ্ট বেংগলৰ পৰা কেনেকে আহিলো ইয়ালৈ কিন্তু সেইটো হৈছে কিন্তু সংগীত কাৰণ মোৰ মাহঁতৰ ঘৰখনক একদম সংগীতৰ পৰিয়াল পুৰা নজৰুল ৰবীন্দ্ৰনাথৰ চৰ্চা হয় য'ত সেইকাৰণে ভূপেনে খুব সন্মান কৰিছিলে মোৰ মামাহঁত বহুত নাম কৰা তোমাৰ মিউজিক ডাইৰেক্টৰ আছিলে এতিয়াও মই কওঁ ইউটিউবত যাবা কমল দাসগুপ্ত চাৰ্চ কৰিবা তোমালোকে চব জানিবা যে মই কোনটো পৰিয়ালৰ ছোৱালী আৰু ফিৰোজা বেগম তুমি নাম শুনিবা নিশ্চয় এই তোমাৰ নজৰুল গীতিৰ গায়িকা বুলি ক'লে ভুল হ'ব যিগৰাকী কুইন বুলি কৈছিলে আৰু ৰাণী আৰু তেখেত মোৰ মামী
মুছলিম হেৰি বিয়া কৰাইছিল মামাই আচ্ছা সেইটো যোগসূত্ৰৰে আকৌ ভূপেন্দাৰ পৰিয়ালটো পালো মই হয় হয় মানে মাহঁতে মায়ে দেখিলে যে ভূপেন্দাৰ এইটো এটা অদ্ভুত তোমাৰ হেৰি মই যে কৈছো তোমাৰ কেনেকে মানে এইটো যোগসূত্ৰ মই বুজাম তোমাক ভূপেন্দাৰ বৌ আছিলে আকৌ মাৰ বন্ধু আচ্ছা হয় মাৰ বন্ধু কেনেকে মাৰ মামা এগৰাকী আছিলে আফ্ৰিকাত আচ্ছা আৰু বৌহঁতৰ আফ্ৰিকাতেই মানে হেৰি তোমাৰ পেৰেণ্টছ চব বৌ আফ্ৰিকাৰ পৰাই আহিছিলে তো এনেইতো তোমাৰ কলম্বিয়া ইউনিভাৰ্চিটিত গৈ পেলাই ভূপেন্দাৰ লগত চিনাকি হৈছিল কিন্তু মানে বৌহঁতৰ ফেমিলিটো তেনেকে বৌয়ে খুব ভাল নাচিছিলতো ডান্সাৰ আছিলে ভাল ইয়াৰাপাতৰ সুৰতো বৌৰে মানে ডান্স ডাইৰেকশ্যনটো পুৰা বৌৰ আছিলে আৰু কোৰিঅ'গ্ৰাফি বৌয়ে কৰিছিলে যি নহওক তেতিয়া মই প্ৰফুল্ল মাসিমা বুলি মাতিছিলো প্ৰিয়ংবদা পেটেল দেই প্ৰফুল্ল আছিলে বৌৰ নাম মানে ঘৰত মাতা নাম তো মাৰ বন্ধু কাৰণে মাসিমা তেনেকে মাও জানিলে তাতে সেই আহা যোৱা আমাৰ ঘৰৰ লগতে সংগীতৰ আড্ডা এইবিলাক সৰুতে দেখিছো আৰু তেতিয়াই আপুনি চাগে অসমৰ বিষয়ে জানিছিল অসমৰ বিষয়টো জানিছোৱে আৰু তোমাৰ বৌ যে নাচিছিলে আমাকো কেতিয়াবা হেৰি কৰে কাৰণ ভূপেন্দা তেতিয়া মিউজিক ডাইৰেকশ্যন দিছে জীৱন তৃষ্ণা তাৰপিছত দুই বেচাৰা দেই বৌ তাত নাচিছেও আৰু আমাৰ ঘৰত আহিলে আড্ডা চাড্ডা মাৰে তেতিয়া মানে খুব মানে গান নাচ চব থাকে আৰু দেই মাহঁতেও শুনাই মেহফিল টাইপ আৰু ঠিক কৈছা তুমি তো তাতে যেতিয়া বৌ মানে গুচি গ'ল আৰু ধৰা 50 দশকৰ শেষৰ ফালে 59 মানত তেতিয়া বৌ মানে মাহঁতক কৈ থৈ গৈছিলে যে আমাৰ ভূপেনকে তোৰা দেখিছ তেওঁলোক খুব মিউচুৱেল এটা ভাল আণ্ডাৰষ্টেণ্ডিঙত ছেপাৰেশ্যন হৈছিলে মানে সাংঘাতিক হাই কাজিয়া কৰি নহয় আল্টিমেটলি সেইকাৰণে সেই বন্ধুত্বটো পৰৱৰ্তী সময়তো থাকি গ'ল তেওঁলোকৰ বন্ধুত্ব আপুনি যেতিয়া প্ৰথম যেতিয়া আপুনি মানে গম পোৱা নাছিল আহিছিল এটা সময়ত সেইটো সময়ততো অসম মানে আচলতে ভূপেন হাজৰিকাই আছিল একেবাৰে হয় নে নহয় কওকচোন তেতিয়া মানে অসম বুলি ক'লে যেন ভূপেন হাজৰিকাহে যেন অসম এনেকুৱা নিচিনা মানে মই নাজানো কিন্তু মানে মইতো সেইটো সময়ৰ জন্ম নহয় কিন্তু মই যিমান দূৰ শুনিছো মানুহৰ মুখৰ পৰা যে অসম মানে ভূপেন হাজৰিকা বুলিয়ে জানে ভূপেন্দাই অসমক বিশ্বৰ দৰবাৰত থিয় কৰাইছে বুলি ক'ব পাৰি লৈ গৈছে কাৰণ ভূপেন্দাৰ সেইটো গান যে লিখিছে যে মই এটি যাযাবৰ তাতে যে লিখিছে শব্দবিলাক তুমি মন কৰিবা মই অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ খাবতি ললো নহয় এই যে শব্দবিলাক ভূপেন্দা কৈছে সেইবোৰ কিন্তু মই দেখিছিলো এই কলকাতাত বেংগলৰ পৰাই ভূপেন্দা ঘূৰি ফুৰিছিলে দেই এনে তাৰ আগৰ খিনি চাগে জানা কিহৰ কাৰণে ভূপেন্দা অভিমান কৰিলে অসম এৰি গুচি গ'ল কলকাতাত ভূপেন্দা ষ্ট্ৰাগলো কৰিলে কিন্তু পৰিচয়টো ভূপেন্দাৰ অসম আৰু অসমীয়া বুলিয়ে ভূপেন্দা নিজকে প্ৰতিষ্ঠা কৰিছিল তেতিয়া আপুনি যেতিয়া ভূপেন দাক দেখিছিলে তেতিয়াই আপুনি প্ৰথম শিকিছে নেকি অসমীয়া ভাষাটো নহয় তেতিয়া মই শিকা নাই কাৰণ ভূপেন্দাক তেতিয়া দেখো আৰু বৌ আৰু মা আড্ডা মাৰে কথা পাতে আমাক বহাই থৈ কাষতে সৰু আৰু বৌয়ে মানে কিবা খেলনা দিয়ে এই আফ্ৰিকাত তোমাৰ সাগৰৰ কিবা কৰি খেলনা কিছুমান বহুত দিনলৈকে মোৰ তাত আছিলে তাৰপিছত সেই খেলনাবিলাক দি বহাই থৈ খেলো আৰু দেখো যে মাহঁতে কথা পাতি আছে গল্প কৰি আছে আৰু বৌ গুচি গ'ল তাৰপিছতে তাৰো কিছুমান 60 দশকত মোৰ হেৰি জেঠাশহু ৰ'জ হাজৰিকা কবিতা বৰুৱা পাছত উপেন বৰুৱাই বিয়া কৰালে এই ৰ'জ বাইদেউ গৈছিলে তাতে লাইব্ৰেৰী চায়েন্স পঢ়িবলৈ কলকাতাত সেইখিনি সময়ত মই খুব ৰ'জ বাইদেউ ক্ল'জ আছিলো তো দেখো যে চবে অসমীয়া কয় নহয় আৰু সেইখিনি সময়তে মাৰ শাহুৱাই মোৰ মা শান্তিপ্ৰিয়া হাজৰিকাৰ কথা কৈছো তেখেতৰ নাৰ্ভৰ অকমান অসুখ আছিলে সেইকাৰণে ভূপেন্দা ট্ৰিটমেণ্ট কৰাবলৈ কলকাতা লৈ গৈছে তো সেইকাৰণে মানে তেতিয়া তোমাৰ সেই তেখেতক ট্ৰিটমেণ্ট কৰিবলৈ লৈ গৈছিলে তেতিয়া সেই অসমীয়া লেংগুৱেজটো মই মানে লাহে লাহে শুনি পেলাই ভাল লাগিছে নহয় শুনি ভাল লগাৰ সময়তে
শিকা যায় নহয় অ ভূপেন দাই মানে খুব কৈছিলে দেই সেইটো কথা হয় ভাষা শিখবি উম ভাষা শিখলে উম লোকের কাছে যেতে পারবি অ ভাষা শিকলে হা। মানুহৰ ওচৰ ওচৰ চাপিব পাৰে হয় 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 সেইকাৰণে ভাষা শিকিব লাগে হয় তো মোৰ খুব পাঞ্জাবী ফ্ৰেণ্ড আছিলে তো মই তেওঁলোকৰ লগতো হিন্দীটো খুব মোৰ হা হেৰি হয় প্ৰেক্টিচ হৈ থাকে আৰু হয়, হিন্দী হয়। কওঁ ঠিক পাঞ্জাবী অলপ চলপ কওঁ হয়। জানে আৰু আমাৰ ঘৰত তলতে পাঞ্জাবী ফেমিলি ভাড়াও আছিলে এনেকুৱা আৰু হয়। মাহঁতৰ ঘৰৰ কথা কৈছোঁ তো সেইকাৰণে মানে ভাষাটো তেতিয়াই এডাপ্ট কৰিছোঁ সকলোৰে মুখত শুনো যে শুনিয়ে থাকে শুনি শুনি প্ৰায় হৈ গ'ল আৰু ভূপেন দা কেতিয়াবা কৰে কি খুব সাংঘাতিক ভাল শিক্ষক আছিলে ভূপেন দা ঘৰুৱা শিক্ষক যদি কওঁ মই সাগৰিকা হয় মই ভূপেন দাৰ দৰে শিক্ষক খুব কম পাইছোঁ তুমি ৰন্ধা বঢ়াৰ পৰা তুমি কাপোৰ পিন্ধাৰ পৰা তুমি কিতাপ পঢ়াৰ পৰা তুমি ভাষা শিকাৰ পৰা তুমি কেনেকে মঞ্চত কথা ক'বা তাৰ পৰা মই ভূপেন দাৰ নিচিনা শিক্ষক পোৱা নাই দেই ইমান ভালকে শিকাইছিলে হয় হয় সেইকাৰণে পটককে কয় তাই খুব মানে হেৰিকে নকয় ব'ল গান গাবি এটা মোৰ লগত ৰেকৰ্ডিং আছে পটকে লৈ যায় দেই ভয় যাতে নাখাওঁ নাখাওঁ যাতে তেনেকে মই ভূপেনৰ লগত 10-12 বছৰ বয়সত HMV ৰেকৰ্ড কৰিছো নাৰ্চাৰী চং আৰম্ভটো আপুনি কিমান সৰুতে নেকি আপোনাৰ 10-12 বছৰ একেবাৰে মই 12 বছৰতেই গাইছো ৰেকৰ্ড কৰিছো তাৰ আগতে গান চান ড্ৰামা স্কুল কলেজত বহুত আৰু কিন্তু সেই 12 বছৰ পাছত স্কুলীয়া জীৱনৰ প্ৰথম ৰেকৰ্ডিঙে হৈছে ভূপেন দাৰ লগত মোৰ মানে বেংগলী নে অসমীয়া 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 গীত আচ্ছা ভূপেন দা সেই জোনত মানুহ যাওঁতে লিখিছিলে ব্ৰহ্মপুত্ৰৰ দুটি পাৰ দলঙে লগ লগালে চন্দ্ৰৰ বুকুলৈ মানুহ যাবলৈ ওলালে মানুহৰ মনৰ মাজত চেনেহ দলং গঢ়িবলৈ আমি অকণি ওলামেই মই গাইছো আমি অকণি ওলামেই দলে দলে ওলামেই ক'ৰবাত কেনেবাকৈ ডাঙৰ সকল নোলালে বৰ সুন্দৰ আচ্ছা তেনেকেই মোৰ মানে আৰম্ভণি হৈছে আৰু দেই তাৰপিছত ভূপেন দা লৈ যায় তেতিয়া বিখ্যাত তোমাৰ সন্তোষ সেনগুপ্ত আছিলে ৰবীন্দ্ৰ সংগীতৰ বিখ্যাত হেৰি মায়ে এইফালে ঘৰতে মোক নজৰুল শিকায় কাৰণ মাহঁতৰ পৰিয়ালটো গানৰে পৰিয়াল তো গতিকে তেনেকে নজৰুল মানে এটা ঘৰানা নেকি নজরুল গীতি এটা ঘরানা নজরুল সংগীত যেটো আমি কওঁ আৰু দেই কাজী নজরুল ইছলাম তেখেতেতো HMVৰ মানে ডাঙৰ হেৰি আছিলে আৰু গুৰু আছিলে তেখেতৰ আণ্ডাৰত মোৰ মামাহঁতে চব কাম কৰিছিলে মামা আকৌ আৰ্টিষ্ট সকলৰ ট্ৰেইনাৰ বুলি তেতিয়া কৈছিলে ট্ৰেইনাৰ আছিলে ট্ৰেইন কৰে ৰেকৰ্ডিঙৰ কাৰণে তেনেকে ফিৰোজা বেগম মোক ট্ৰেইন কৰাইছিলে মামাই তেনেকে লগ পালেগে আৰু কমল মামাৰ ষ্টুডেণ্ট আছিলে মামী কিন্তু পিছত দেৰিকে বিয়া হৈছে আৰু তেনেকে লগ মানে তেনেকে যোগসূত্ৰ আৰম্ভ হৈছিলে আৰু